মৰমৰ শিক্ষাৰ্থীসকল, আজিৰ ভিডিঅ'টোত আমি বিয়াৰ প্ৰেজেণ্ট গল্পটিৰ মূল পাঠ আলোচনা কৰিম। ইতিমধ্যে আগৰ ভিডিঅ'টোত আমি আলোচনা কৰিছিলোঁ যে সৈয়দ আব্দুল মালিক অৰ্থাৎ বিয়াৰ প্ৰেজেণ্ট গল্পটোৰ গল্পকাৰ সৈয়দ আব্দুল মালিক সম্পৰ্কে আৰু ইয়াৰ লগতে গল্পটোৰ বিষয়বস্তু থুলমূলভাৱে আমি আলোচনা কৰিছিলোঁ। তেন্তে আজি মূল পাঠৰ প্ৰতিটো শাৰী আমি আলোচনা কৰিম। তেন্তে পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে পাইছোঁ যে চুটিগল্প হঠাৎ বা আকস্মিকভাৱে আৰম্ভ হয় আৰু ই আকস্মিকভাৱে শেষ হোৱা দেখা যায় আৰু ইয়াৰ সামৰণিটো নাটকীয় ধৰণৰ। সেইদৰে বিয়াৰ প্ৰেজেণ্ট গল্পটোৰ আৰম্ভণিও আকস্মিকভাৱে বাছ ভাড়া সম্পৰ্কে তেওঁলোকৰ মাজত হোৱা কথোপকথনৰ বিৱৰণেৰে আৰম্ভ হৈছে যে আমি দুয়ো লগ লাগি হিচাপ কৰি চালোঁ। ঘৰৰ পৰা বাছ ষ্টেণ্ডলৈ 3 কিলোমিটাৰ। ৰিক্সা ভাড়া 5 টকা, বাছ ভাড়া 10 টকা। সিফালে বাছ ষ্টেণ্ডৰ পৰা ৰিক্সা ভাড়া আকৌ 5 টকা। যাওঁতে এজনৰ পৰিব 20 টকা, দুজনৰ পৰিব 40 টকা। ঘূৰি আহোঁতে আকৌ 40 টকা। মুঠতে অহা যোৱাৰ খৰচ পৰিব 80 টকা। এটা প্ৰেজেণ্ট বিয়াৰ উপহাৰ কমে 50 টকা। তাৰ মানে আমি দুজন গৈ বিয়া খাই বিয়াৰ প্ৰেজেণ্ট দি ঘূৰি আহিবলৈ লাগিব মুঠতে 130 টকা। তাৰ মানে মুঠ খৰচ হ'ব 130 টকা। হাতত টকা আছে 200, নহ'বইকৈ। দুজন যোৱাটো নহ'ব। বাছ ৰিক্সাৰ ভাড়াও কমাব নোৱাৰি। উপহাৰৰ খৰচো কমাব নোৱাৰি। তাতে মাহটো শেষ হ'বলৈ এতিয়াও 10 দিন আছে। একেবাৰে হাত খালী কৰি পেলোৱাটো ভাল কথা নহয়। অন্য 1000 টকীয়া 500 টকীয়া নহ'লেও শইকীয়াই দামী প্ৰেজেণ্ট দিব। আমিনো নাই বুলিও 50-60 টকীয়া কিবা এটা দিব লাগিব। আৰু যদি কইনাৰ প্ৰেজেণ্টৰ লগতে বিয়া ঘৰলৈ বুলি 1 কেজিমান চানাৰ মিঠাই নিয়া যায়, তাৰ কাৰণেও লাগিব কমেও 50 টকা। মুঠতে তাৰ মানে 180 টকা বা 190 টকা বা কম বেছি 200 টকা। হাতত আছে মাত্ৰ 200 টকা। অৰ্থাৎ প্ৰথমেই সিহঁতৰ নাজিয়া আৰু তেওঁৰ পতি গিৰিয়েকৰ মাজত যিটো কথোপকথন হৈছিল, সেই কথোপকথনত তেওঁলোকে বিয়াখনলৈ যাবলৈ যিমান খৰচ হ'ব সেই সম্ভাৱ্য খৰচৰ বিষয়ে আলোচনা কৰি আছিলে। কাৰণ সিহঁতৰ হাতত আমি জানো বিষয়বস্তু সম্পৰ্কে পঢ়িছিলোঁ, তেতিয়া পাইছিলোঁ যে নাজিয়াহঁত আছিলে মধ্যবিত্ত শ্ৰেণীৰ। সেয়ে তেওঁলোকৰ হিচাপ নিকাচৰ জৰিয়তেও জীৱনটো তেওঁলোকে অতিবাহিত কৰিবলগীয়া হৈছে। আৰু ইতিমধ্যে উল্লেখিত আছিল যে তেওঁলোকৰ হাতত মাত্ৰ আছে 200 টকা আৰু ইফালে মাহটো শেষ হ'বলৈ আৰু 10 দিনমান বাকী আছে। আৰু সেই বিয়াখনলৈ বিয়াখনত উপস্থিত হ'বলৈ তেওঁলোকৰ ৰিক্সা ভাড়া, বাছ ভাড়াৰ পৰা আৰম্ভ কৰি সেই বিয়াৰ প্ৰেজেণ্ট কিনালৈকে যিমান টকা হ'ব সেই টকাৰ হিচাপ দুয়োজনে কৰি আছিলে। ইয়াৰ পিছৰ স্তৱকত কি কৈছে চোৱা যে ইম্পচিবল।
ইংৰাজী শব্দ এটা উঠাই দিছে ইম্পচিবল অৰ্থাৎ অসম্ভৱ দুইজন যোৱাটো অসম্ভৱ তেওঁলোকে সেই হিচাপ নিকাচ কৰি উঠি দুয়োজন একেলগে সেই বিয়াত উপস্থিত হোৱাটো অসম্ভৱ বুলি কৈছে ইপিনে বিয়াখনলৈ নগলেও নহয় ইপিনে বিয়াখনলৈ নগলেও তেওঁলোকৰ নহয় কাৰণ নগৰৰ বিখ্যাত মানুহ ৰিটায়াৰ্ড হাকিম আহমেদ চাহাবৰ নুমলীয়া জীয়েকৰ বিয়া কেছে সেই নগৰখনৰ হাকিমৰ ৰিটায়াৰ্ড হাকিমৰ ছোৱালীৰ জীয়েকৰ বিয়া আছিলে মোৰ পৰিবাৰ নাজিয়াৰ সম্পৰ্কীয় মোমায়েকৰ জীয়েক অৰ্থাৎ ভনীয়েকৰ বিয়া অৰ্থাৎ নাজিয়াৰ মোমায়েকৰ জীয়েক অৰ্থাৎ তেওঁৰ ভনীয়েকৰ বিয়া আছিলে আহমেদ হাকিমৰ নিজৰ পৰিয়ালৰ শেষৰ বিয়া আৰু দিবলৈও নাই আনিবলৈও নাই ইফালে আহমেদ হাকিমৰ সেই বিয়াখন একমাত্ৰই বিয়া কাৰণ তেওঁৰ আৰু জীয়েক বা পুতেক নাই তাতে আমি যেতিয়াই টাউনলৈ যাওঁ তেতিয়াই আহমেদ হাকিমৰ ঘৰলৈ এপাক নেমাৰি নাথাকোঁ ইয়াৰ উপৰিও আমি সিহঁতে যেতিয়াই নগৰখনলৈ যায় সেই নগৰখনলৈ যোৱাৰ লগে লগে এপাক হ'লেও সেই আহমেদ হাকিমৰ ঘৰলৈ এপাক হ'লেও তেওঁলোকে উঠে গ'লেও চাহ ভাত তেওঁলোকৰ ঘৰতেই খাই আহোঁ আৰু যেতিয়াই যায় তেতিয়াই সিহঁতৰ ঘৰত উঠে আৰু খাই বৈ আহে এতিয়াও আমি বিয়াখনলৈ নগ'লে বৰ বেয়া কথা হ'ব আৰু ইমানখিনি হোৱাৰ পিছতো তেওঁলোক যদি বিয়াখনলৈ নাযায় তেন্তে দেখাত বেয়া দেখিব কোনোবা এটা যাবই লাগিব নাজিয়াৰ আপোন মানুহ তেৱেই যাওক আজিকালি দিনত ঘৰ বাৰী এৰি থৈ এদিনৰ কাৰণে দূৰলৈ যোৱাটো ভাল কথা নহয় হাতত টকা আছে দুখ মই এনে কোনো যাদু মন্ত্ৰ নেজানো যাৰ ফলত মই 200 300 বা 400 কৰিব পাৰোঁ ইয়াৰ পিছত গিৰিয়েকে কি ক'লে যে নাজিয়া তোমাৰহে আপোন মানুহ তোমাৰ মোমায়েকৰ ছোৱালী গতিকে তুমি গুচি যোৱা আৰু মই বাদ দিওঁ বিয়াখনলৈ কাৰণ আজিকালি এনেইতো দেখিছা আজিকালি যি পৰিস্থিতি চলিছে ঘৰখনক এৰি থৈ 1 মিনিটৰ কাৰণেও আমি কৰবালৈ যাব নোৱাৰিম সেইকাৰণে গিৰিয়েকে নাজিয়াক অৰ্থাৎ ঘৈণীয়েকক কৈছে যে তুমি বিয়াখনলৈ উপস্থিত হোৱাগৈ আৰু মই কোনো ধৰণৰ যাদু মন্ত্ৰও নাজানো যাৰ বাবে মই সেই 200 টকীয়া নোটক 300 বা 400 টকীয়া কৰিব পাৰিম গতিকে ইমান আমি চিন্তা কৰিব নালাগে দুজন যোৱাটো সম্ভৱ নহয় ইম্পচিবল হয় গতিকে তুমি বিয়াখনলৈ যিহেতু তোমাৰ সম্পৰ্কীয় মোমায়েকৰ ছোৱালী হয় গতিকে তুমি বিয়াখনলৈ উপস্থিত হৈ যোৱা আকৌ পিছৰ স্থবকত কৈছে বিয়ালৈ নগলেও নহয় এটা ভাল প্ৰেজেন্ট নিদিলেও নহয় আজিকালি ধনী মানুহে লাখৰ হিচাপত কথা কয় তাতকৈ নামৰ সকলে হেজাৰৰ হিচাপত কথা কয় আজিকালি হৰ হিচাপত কথা কোৱাৰ বহুতে লাজৰ কথা বুলিহে ভাবে কাৰণ আচল অৱস্থা কোনে গম লয় আমি এবাৰ আমাৰ দুৰাৱস্থাৰ কথা অইনক জনাবলৈ যাম কিয় সন্মানৰ কথা এটাও আছেনো মই চিভিল সাৰ্জন অফিচৰ কেৰাণীও হয় বা স্কুলৰ মাষ্টৰেই হওঁ বা বিয়ালৈ নগলেও নহ'ব অৰ্থাৎ তেওঁ উল্লেখ কৰিছে যে আজিকালি মানুহে লাখ টকীয়াতহে কথা কয় অৰ্থাৎ সকলো মানুহ আজিকালি ধনী তেওঁলোকৰ লাখ টকাৰ আছে আৰু যিসকলৰ ইয়াতকৈ কম আছে তেওঁলোকে 1000 টকীয়াৰহে কথা কয় কিন্তু আমি আজিকালি 100 টকীয়া কথা কোৱাৰ মানুহো দেখিবলৈ পোৱা নাযায় কিন্তু আমিনো নিজৰ দুৰাৱস্থাৰ কথা কাকো ক'বলৈ নাযাওঁ
সেই কাৰণ সন্মানৰ কথা এটা আছে সমাজত সেই উচ্চ সমপৰ্যায়ৰ যিটো স্থান আছে সেই স্থানটো বজাই ৰাখিবৰ কাৰণে আমি নিজকে সেই সকলৰ লগত সমাযোজিত হ'ব পৰাকৈ বা এডজাষ্ট হ'ব পৰাকৈ আমি চলিব লাগিব আৰু এটা কথা উল্লেখ কৰিছে লগতে যে সেই বিয়াখনলৈ মই যদি চিভিল সাৰ্জন অফিচো হওঁ বা কেৰাণীও হওঁ বা স্কুলৰ মাষ্টৰেই নহওক কিয় মই বিয়াখনলৈ নগ'লে নহ'ব অৰ্থাৎ বিয়াখনলৈ যাবই লাগিব আকৌ উল্লেখ কৰিছে ভাল প্ৰেজেণ্ট এটা নিদিলেও নহ'ব বাছ ভাড়া ৰিক্সা ভাড়া নভৰিলে নহয় নাজিয়াই বা মই বিয়ালৈ বুলি নতুন কাপোৰ জোতা চেণ্ডেল কিনাটোৰ কথা নেভাবিলেও চলিব যে তেওঁ উল্লেখ কৰিছে যে বিয়াখনলৈ যাওঁতে প্ৰেজেণ্ট এটা নিদিলেও নহ'ব আৰু সেই বিয়াখনলৈ যাওঁতে যে বাছ ভাড়া লাগিব যি গাড়ী ভাড়া বা ৰিক্সা ভাড়াই হওক সেই ভাড়াবিলাক নিদিয়াকৈ তেওঁ তালৈ যাব নোৱাৰে অৰ্থাৎ সেইটো বাধ্যতামূলক সেইটো দিবই লাগিব আৰু লগতে উল্লেখ কৰিছে লাগিলে আমি নতুন কাপোৰ চেণ্ডেল বা জোতা মোজা নিপিন্ধিলেও পুৰণা কাপোৰেৰেও আমি সেই বিয়াখন খাব পাৰিম কিন্তু প্ৰেজেণ্ট এটা ভাল প্ৰেজেণ্ট এটা আৰু লগতে বাছ ভাড়া ৰিক্সা ভাড়াটো দিয়াটো বাঞ্ছনীয় অৱশেষত এটা উপায় উলিওৱা গ'ল যে আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো নহ'ব মই নগ'লেও বিশেষ ক্ষতি নাই তেওঁ নগ'লে কিন্তু নচলিব মোমায়েকৰ সৰু জীয়েকৰ বিয়া তাতে সেই পৰিয়ালৰ শেষৰ বিয়া কিন্তু চিন্তা কৰি নাজিয়াই ক'লে ময়ে যাওঁ আপুনি নেলাগে যাব টাউনলৈ যোৱা ৰাতিপুৱা বাছখনতেই যাম আৰু পিছবেলা সোনকালেই ঘূৰি আহিম ইয়াৰ পিছত তেওঁলোকৰ যিটো কথোপকথন হৈছিল আলোচনা বিলোচনাত যে গিৰিয়েকে এইটো কথা উল্লেখ কৰিছে যে বাদ দি আহে দুজন যোৱাটো সম্ভৱ কোনো পধ্যেই নহ'ব কাৰণ আমাৰ হাতত আছে মাত্ৰ 200 টকা গতিকে তুমি যোৱাগৈ সেয়ে নাজিয়ায়ো শেষত গৈ ক'লে যে ঠিক আছে মইহে যাওঁ আপুনি যাব নালাগে আৰু মই টাউনলৈ যোৱা ৰাতিপুৱাৰ যিখন বাছ আছে সেই বাছেৰে প্ৰথমে মই বিয়াখনলৈ যামগৈ আৰু আহোঁতে পিছবেলা সোনকালে ঘূৰি আহিম অকলে গৈ ঘূৰি আহিবলৈ পাৰিবা নহয় আগেতো কেইবাবাৰো তেওঁলোকৰ ঘৰলৈ গৈছা অৰ্থাৎ গিৰিয়েকে কৈছে যে তুমি পাৰিবাতো অকলে যাবলৈ বিয়াখনলৈ কাৰণ তুমি আমি যেতিয়াই টাউনলৈ গৈছিলোঁ তেতিয়াই তেওঁলোকৰ ঘৰত আমি এপাক হ'লেও ঘূৰি আহিছিলোঁ গতিকে তুমি চিনিটো পাবা মোৰ যোৱা অহাৰ কাৰণে চিন্তা কৰিব নালাগে এৰা আপুনিও লগত যোৱা হ'লে ভাল লাগিলহেঁতেন তেওঁলোকেও ভাল পালেহেঁতেন নাজিয়াই ক'লে গিৰিয়েকৰ এই কথা শুনি নাজিয়া ক'লে আপুনি চিন্তা নকৰিব অহা যোৱাৰ চিন্তা নকৰিব মই যাবও পাৰিম আহিবও পাৰিম কিন্তু কথা হ'ল আপুনি গ'লে বেছি ভাল হ'লহেঁতেন আমি অলপ ফূৰ্তি কৰিব পাৰিলোহেঁতেন আৰু আপুনি যদি মোৰ লগত গ'লেহেঁতেন তেন্তে তেওঁলোকৰো ভাল লাগিলহেঁতেন এই কথা নাজিয়াই কৈছিল কথাটো ঠিকেই কিন্তু হাতত টকা আছে 200 তাৰে একেলগে গৈ দুয়োজনৰ বিয়া খোৱা নহ'ব মই নগ'লেও চলিব নাজিয়া যাওঁ আকৌ তেওঁ কৈছে যে কথাটো ঠিকেই হয় আমি আচলতে একেলগে দুয়োজন যাবলগীয়া লাগিছিল আচলতে কিন্তু কি হৈছে টকাৰ অভাৱত মাত্ৰ 200 টকা আছে গতিকে এই 200 টকা দুজন সম্ভৱ নহ'ব সেয়ে তুমিহে গুচি যোৱা অৱশেষত নাজিয়া অকলেই বিয়ালৈ যোৱাটো ঠিক হ'ল প্ৰেজেণ্টটো 50 টকাৰ ভিতৰতে হ'লেও সন্মান ৰক্ষা পৰিব আৰু প্ৰেজেণ্টটো 50 টকাৰ ভিতৰতে প্ৰেজেণ্ট এটা কিনাৰ তেওঁলোকে ব্যৱস্থা কৰিছে কাৰণ 50 টকীয়া প্ৰেজেণ্টটোৱে তেওঁলোকৰ অন্তত বিয়াখনত সন্মান ৰক্ষা কৰিব
আকৌ হিচাপ কৰিলোঁ ৰিক্সা আৰু বাছ অহা আৰু যোৱা মুঠ ভাড়া 80 টকা প্ৰেজেণ্ট 50 টকা তেওঁলোকে মানে বাৰে বাৰে সেই 200 টকা তেওঁলোকে বাৰে বাৰে হিচাপ কৰি আছিলে যে কেনেকৈ যাম ক'ত কিমান টকা খৰচ হ'ব ইতিমধ্যে যিবিলাক মধ্যবিত্ত শ্ৰেণীৰ ব্যক্তিসকলে সদায় তেনেকৈ প্ৰতিটো কাম কৰাৰ আগতে টকা পইচাৰ হিচাপ কৰে কাৰণ তেওঁলোকৰ হাতত অতি সীমিত পৰিমাণৰ টকা পইচা থাকে আৰু যিকোনো কাম কৰাৰ আগতে তেওঁলোকে তাৰ পৰিকল্পনা এটা আগতে লয় এইটো সাধাৰণ কথা মধ্যবিত্ত শ্ৰেণীৰ লোকসকলৰ বাবে হয় হৈ যাব হাতত থকা টকাকেইটাৰে নাজিয়া গৈ মোমায়েকৰ জীয়েকৰ বিয়া প্ৰেজেণ্ট দি বিয়া খাই ঘূৰি আহিব পাৰিব হাতত আৰু 2 কোটি টকা এনেই লৈ যাব হস্কিল মস্কিল আছেতো খৰচ নহ'লে ঘূৰাই লৈ আহিব মই 100 টকা ৰাখিম অৰ্থাৎ তেওঁলোকে সকলোবিলাক সিদ্ধান্ত ল'লে যে কেনেকৈ যাব কিমান টকা খৰচ হ'ব আৰু লগতে যাওঁতে নাজিয়াক আৰু 20 টকা এটা 20 টকা আৰু এক্সট্ৰাকে তেওঁ নাজিয়াই লৈ যাবলৈ সংকল্প লৈছে আৰু তেওঁৰ গিৰিয়েকৰ হাতত মাত্ৰ 6 টকা এটা ৰাখি বাকী পইচা লৈ পেলাই নাজিয়া বিয়াখনলৈ যাবলৈ প্ৰস্তুতি চলাইছিল পিছদিনা ৰাতিপুৱা 6 বজাতেই ৰিক্সা এখনেৰে বাছ ষ্টেণ্ডলৈ গ'লোঁ ময়ো গ'লোঁ বাছত নাজিয়াক টিকেট কৰি তুলি থৈ আহিবৰ কাৰণে অৰ্থাৎ নাজিয়া আৰু তেওঁৰ গিৰিয়েক দুয়ো ষ্টেচনলৈ গৈ পেলাই নাজিয়াক টিকেট কৰি দিবৰ কাৰণেও তেওঁৰ গিৰিয়েক লগতে গৈছিলে 7 বজাৰ বাছতে নাজিয়াক তুলি দিলোঁ এটা ভাল প্ৰেজেণ্ট কইনাজনীৰ কাৰণে কিনি লৈ যাবলৈ ক'লোঁ নগৰৰ কোনখন দোকানত বিয়াৰ উপহাৰ ভাল বস্তু সস্তাত পোৱা যায় নাজিয়াই জানে মোৰ বিশেষ চিন্তা কৰিবলগীয়া নাই চিন্তা নকৰিব মই দিনে পোহাৰে ঘূৰি আহিম আপুনি ষ্টেচনলৈ আকৌ আহিব নালাগে মই নিজেই ৰিক্সা এখন লৈ ঘৰত ওলামগৈ অৰ্থাৎ পিছদিনাখন তেওঁলোকৰ সকলোবিলাক ঠিক ঠাক হ'ল আৰু পিছদিনাখন তেওঁলোকে নাজিয়া বিয়াখনলৈ উপস্থিত হোৱাৰ নিমিত্তে তেওঁৰ গিৰিয়েকেও লগত বাছ ষ্টেণ্ডলৈ লৈ গ'ল টিকেট কৰি দি তেওঁ নিৰ্দিষ্ট স্থানত বহাই থলে আৰু তেতিয়া নাজিয়াই গিৰিয়েকে ক'লে যে তুমি যাওঁতে এটা কইনাৰ কাৰণে এটা ভাল প্ৰেজেণ্ট উপহাৰ লৈ যাবা তুমিতো জানাই নগৰৰ কোনখন দোকানত সস্তাই বস্তুবিলাক উপহাৰবিলাক পোৱা যায় গতিকে সেই দোকানৰ পৰা তুমি কিনি ল'বা আৰু মই বিশেষ চিন্তা কৰাৰ একো নাই তেতিয়া নাজিয়াই ক'লে তুমি চিন্তা কৰিব নালাগে মই দিনে দিনে গৈ ঘূৰি আহিম আৰু আপুনি ষ্টেণ্ডলৈও আহিব নালাগে বাছ ষ্টেণ্ডলৈ আহিব নালাগে মই ৰিক্সা এখনেৰে ঘৰত গুচি যাম বাছ চলিল বাছখন ষ্টাৰ্ট হ'ল মোলৈ চাই নাজিয়াই আঁতৰি গ'ল ময়ো ৰিক্সা এখন লৈ ঘৰলৈ ঘূৰি আহিলোঁ 5 টকা বেছি খৰচ হওক আপোন মানুহৰ বিয়াত অলপ বেছি খৰচ হ'বই নহ'লেওতো নচলে আকৌ তেওঁ গিৰিয়েকে কৈছে যে তেওঁক চাই নাজিয়া আঁতৰি গ'ল অৰ্থাৎ বাছ গুচি গ'ল আৰু তেওঁ ৰিক্সা এখন লৈ ঘৰলৈ আহিল ৰিক্সাখনলৈ আহোঁতে 5 টকা ভাড়া এক্সট্ৰাকৈ দিবলগীয়া হোৱাত অলপ খৰচ হ'ল বুলি তেওঁ ভাবিলে কিন্তু আকৌ তেওঁ নিজকে বুজনি দিলে যে নিজৰ মানুহৰ বিয়াত অলপ খৰচটো হ'বই টকা হাতত থকা হ'লে নাজিয়াক অকলে নপঠিয়াই ময়ো গ'লোহেঁতেন আকৌ কৈছে যে যদি টকা অলপ থাকিলেহেঁতেন তেতিয়া মই নাজিয়াক অকলে
নপঠালোহেঁতেন ময়ো লগতে গ'লোহেঁতেন। পিছে আমাৰ নিচিনা মানুহৰ কাৰণে লোকৰ ছোৱালীৰ বিয়াত 100 টকাই বহুত। কিন্তু তেওঁ নিজকে কৈছে যে আমাৰ নিচিনা মানুহ অৰ্থাৎ মধ্যবিত্ত শ্ৰেণীৰ মানুহসকলৰ কাৰণে 100 টকাৰে প্ৰেজেণ্ট এটা দিয়া বা বিয়াখনত উপস্থিত হোৱাটো এইটোৱেই যথেষ্ট কথা। ধাৰ ধুৰ কৰি বিয়া খোৱাৰ কোনো বাহাদুৰি নাই। আৰু ধনী মানুহৰ ঘৰৰ বিয়া মই নগ'লেও বেয়া নাপায়। আকৌ এইটো কথা উল্লেখ কৰিছে যে ধাৰ কৰি ঋণ কৰি মানুহৰ পৰা ঋণ কৰি সেই বিয়াখনলৈ ধামধুমে যোৱাটো ডাঙৰ কথা, বাহাদুৰিৰ কথা নহয়। কাৰণ ঋণ কৰিলেও সেই ঋণটো ধাৰ আমি মাৰিব লাগিব। গতিকে সেইটো কোনো বাহাদুৰিৰ কথা নহয়। আৰু লগতে নিজকে বুজনি দিছে যে যিহেতু ধনী মানুহৰ ঘৰটো এজন গ'লেও কোনো সমস্যা নহয়। নাজিয়াৰ পৰা চকুত লগা প্ৰেজেণ্ট এটা পালে মোৰ কথা মনত কোনোৱে নেপেলায়। আকৌ উল্লেখ কৰিছে যে যদি নাজিয়া এটা ভাল প্ৰেজেণ্ট লৈ যায় তেন্তে কোনেও এইটো নকয় যে তোমাৰ গিৰিয়েক অহা নাই নেকি। দিনটো মই ঘৰত ইটো সিটো কাম কৰি বিয়াখনৰ কথাকে ভাবি চিন্তি কটালোঁ। আৰু নাজিয়া কেতিয়া ঘূৰি আহি পাবহি তাৰে চিন্তাত মনত লাগি থাকিল। চিন্তা কৰিবলগীয়া নাই, নাজিয়া বিয়া খাই ঠিক সময়তে ঘূৰি ঘৰ ওলাবহি। শেষ বাছখন 8:30 বজাতে পায়হি। ৰাতি 9 বজাত নাজিয়া আহি ৰিক্সাৰ পৰা নামিল। মোৰ চিন্তা দূৰ হ'ল। ৰাতি অলপ বেছি হোৱাৰ কাৰণে চিন্তা লাগিছিল। নাজিয়া ঘূৰি আহি ভালে ভালে ঘৰ পোৱাত ভাল লাগিল। আকৌ নাজিয়া কি হ'ল, নাজিয়া যোৱাৰ পিছতে তেওঁৰ গিৰিয়েকে এইটো চিন্তাত আছিলে যে বিয়াখনলৈ তেওঁ কেনেকৈ গ'ল, কি প্ৰেজেণ্ট লৈ গ'ল বা সেইবোৰ বিয়াৰ চিন্তাতেই আছিলে। ইতিমধ্যে নাজিয়া বিয়াখন খাই নাজিয়া ইতিমধ্যে উল্লেখ কৰা নাই, নাজিয়া বিয়াখনৰ কথা উল্লেখ কৰা নাই, কিন্তু এইটো কথা উল্লেখ কৰিছে যে নাজিয়া আকৌ ঘূৰি আহি ৰিক্সা লৈ ঘৰখনত সোমোৱাৰ লগে লগে নাজিয়াক দেখাৰ লগে লগে কি হ'ল, তেওঁৰ গিৰিয়েকৰ ভাল লাগিল আৰু মনত এটা শান্তি পালে যে তেওঁ দিনে দিনে ঘূৰি আহিলে কোনো অসুবিধা নহ'ল। আজিলৈ ইমানতেই। পৰৱৰ্তী ভিডিঅ'ত আমি পিছৰ স্তৱকৰ বিষয়খিনি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে স্পষ্ট আৰু যথাৰ্থ ৰূপত বুজি পাইছা, কাৰণ এইটো কথোপকথনৰ নিচিনা গল্প হয়। গতিকে গল্পটো এবাৰ ভালকৈ পঢ়ি ল'বা। আৰু যদি নুবুজাৰ কিবা থাকে তেন্তে কমেণ্ট বক্সত গৈ কমেণ্ট কৰিব পাৰিবা। ধন্যবাদ।